হাই গাইজ, আপোনালোকে যদি স্লট বুকিং কৰা নাই দিল্লী পুলিচৰ, এনেকৈ এপ্লাই কৰিব পাৰিব স্লট বুকিং। প্ৰথমতে SSC পৰ্টেলত যাব লাগিব, ক্ৰম বা ব্ৰাউজাৰত গৈ ফালে ফাৰ্ষ্টতে এনেকৈ লগ ইন কৰি ল'ব লাগিব। ফাৰ্ষ্টতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পাছৱৰ্ড আৰু কেপচাটো বহুৱাই আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত আপোনালোকে মাই এপ্লিকেশ্যনত যাব লাগিব। ইয়াত মই দেখুৱাৰ দৰে কৰি যাব আপোনালোকে। সেনেকৈ কৰিলে আপোনালোকে স্লট বুকিং কৰিব পাৰিব। এপ্লিকেশ্যনত যাব লাগিব। তাৰপিছত চিলেক্ট চিটি এক্সাম, তাত যাব লাগিব দেখুৱাৰ ধৰণে। আপোনালোকে কৰি যাওক আৰু স্লট বুকিং কৰি দিয়ক। আৰু এনেকৈ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব। এনেকৈ অহাৰ পিছত ইয়াত ডেটবোৰ দিয়া আছে, ডেটতে ক্লিক কৰি দিব লাগিব। তাতে ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহি আছে 18, 19, 20। যিবিলাকত ক'লা ক'লা আখৰেৰে আছে সেইবিলাকতহে টাইমত এক্সাম দিব পাৰিব। আজিকালি যিবিলাক SSCৰ আণ্ডাৰত এক্সাম হয় সকলোতে স্লট বুকিং কৰিব লাগিব। স্লট বুকিং নকৰিলে এক্সাম দিব নোৱাৰিব আপুনি। আৰু এনেকৈ ডিচেম্বৰৰ আছে, ডিচেম্বৰৰ 30 তাৰিখ আছে, 27 তাৰিখ আছে, এনেকৈ আছে, চাই ল'ব আপোনালোকে। তাৰপিছত স্লট গেট স্লট ডিটেইলছত ক্লিক কৰি দিব। তাৰপিছত আহি যাব এনেকৈ। আৰু চিটিবিলাক যিবিলাক চিটি দিছিলে 3টা চিটি তাতে আহি যাব। এনেকৈ আহি যোৱাৰ পিছত এনেকৈ চিলেক্টত মাৰি দিব। তাৰপিছত ছাকচেছফুল আহি যাব। তাৰপিছত এটা OTP আহিব আপোনাৰ মোবাইলত, যিটো নাম্বাৰ ৰেজিষ্টাৰ আছিল সেইটো নাম্বাৰত OTP এটা আহিব। OTPটো বহুৱাই দিব লাগিব। বহুৱাই দি ছাবমিট ভেলিডেট এণ্ড ছাবমিট বুলি আছে, সেইটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ স্লটটো বুকিং হৈ যাব। আৰু এনেকৈ হোম পেজত আহি আকৌ মাই এপ্লিকেশ্যনত যাব লাগিব। তাৰপিছত মাই এপ্লিকেশ্যনত গৈ এনেকৈ তাৰপিছত তাতে ক্লিক কৰি দিব লাগে। ক্লিক কৰি দিয়াৰ লগে লগে দেখাই পাব।